চাওকচোন এয়া চাওক এয়া এইফালে আকৌ এয়া চাওক কি সুন্দৰ এইখন হৈছে দৰ্জা এইখন দৰ্জা বাহ দেখিছেনে বাহ হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। কিছুদিনৰ বিৰতিৰ পিছত পুনৰ আহিলোঁ মাঘ বিহুৰ ধামাকা ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ। আমিনগাঁৱত যিহেতু প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰোঁহে, দুদিনৰ ছুটিৰে বিহু বুলি ঘৰলৈ যাবলৈ ওলালোঁ। ব'লক তেতিয়াহ'লে আমি অকণো পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মোৰ ৰুমৰ পৰা যিহেতু আমিনগাঁৱৰ বাছ ষ্টেচনলৈ ৩-৪ মিনিটমান খোজকাঢ়ি যাব লাগে, সেয়ে খোজকাঢ়ি আমিনগাঁৱৰ বাছ ষ্টেচন পালোহি। আহি পায়েই তেজপুৰ অভিমুখী বাছ এখন পালোঁ। সেই বাছখনতে উঠি ঘৰলৈ বুলি মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ কিছু সময় অহাৰ পিছত মোৰ দুখীয়া ভঙা সজা ঘৰখন পালোহি। এইফালে এইটো দেখিছেনে? এইটো হৈছে আমাৰ ঘৰৰ সৰু ভেলাঘৰ। আমাৰ কাষতে সুন্দৰ সুন্দৰ ভেলাঘৰ বনায়, সেইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰলৈ আহি সুন্দৰকৈ কাপোৰ কানি সলাই এইফালে মাহঁতে ঢেঁকীত পিঠাগুড়ি, এইয়া দেখিছেনে বিহুৰ আয়োজন, ঢেঁকীৰ গুমগুমনি শব্দ, এয়া হৈছে আমাৰ অসমীয়া পৰম্পৰা। দেখিছেনে কি সুন্দৰ আয়োজন। এয়া আমাৰ মায়ে পিঠাগুড়ি খুন্দি আছে। এয়া এইফালে আমাৰ মাক অকণমান সহায় কৰি দিছোঁ। এয়া বিহু বুলি যিহেতু মাৰ বৰ কষ্ট হয়, সেয়ে অকণমান মাক অলপ সহায় কৰি দিলোঁ। এইফালে আমাৰ সন্ধিয়া পৰত আমাৰ ইফালে সদ্যন দিয়া প্ৰচলনো আছে। আপোনালোকৰ ফালে বাৰু এনেকুৱা আছেনে? কমেণ্ট কৰি জনাবচোন। অঁ ধুনীয়া ধুনীয়া। ক'তে ঘৰে পাপাহঁতৰ? অঁ ধুনীয়া হৈছে দেই, ৰ'বা। এইফালে আকৌ আমাৰ এয়া মানুহজনীয়ে পিঠা বনাই আছে সুন্দৰকৈ। এয়া দেখিছেনে? পিঠা বনাই আছা নেকি তুমি? সুন্দৰ সুন্দৰ সুন্দৰ, দেখিছেনে কি সুন্দৰকৈ বনাই আছে। এইফালে আকৌ চাওকচোন, আমাৰ মইনায়ো মাকৰ লগত নাৰিকলৰ লাড়ু বনোৱাত ব্যস্ত হৈ পৰিছে। দেখিছেনে? তাই এইবাৰ প্ৰথমবাৰৰ কাৰণে নাৰিকলৰ লাড়ু বনাবলৈ শিকিছে। আছে দেখোন শুনো। মাঘৰ বিহু বুলি ক'লে সুন্দৰ সুন্দৰ মেজি আৰু ভেলাঘৰৰ দৃশ্য চোৱাৰ মজাই বেলেগ। এইবাৰ পিছে আমাৰ ঘৰৰ কাষতো সুন্দৰ সুন্দৰ মেজি আৰু ভেলাঘৰ বনাইছে। ব'লক তেতিয়াহ'লে আপোনালোককো অকণমান দেখুৱাওঁ আমাৰ ঘৰৰ কাষৰ সন্মুখৰ সুন্দৰ সুন্দৰ মেজি আৰু ভেলাঘৰৰ সুন্দৰ দৃশ্য। এইখন চাওকচোন কি সুন্দৰ বাছ বনাইছে, চাওক দেখিছেনে? এয়া চাওক এয়া দৰ্জা, চাওকচোন এইবোৰ চকা, চাওকচোন এয়া চাওক। এয়া এইফালে আকৌ এয়া চাওক কি সুন্দৰ, এইখন হৈছে দৰ্জা। দেখিছেনে? পাৰিছা চলাব? কি সুন্দৰ নহয়? চাওঁ বনাইছে, দেখিছেনে কি সুন্দৰকৈ বনাইছে। এইফালে আকৌ চাওকচোন, এইটো কি সুন্দৰ খৰিৰে মেজি বনাইছে, চাওক দেখিছেনে? বলকচোন আমি ভিতৰলৈ যাওঁ। এয়া ভিতৰ চোৱা।
এনেকুৱা সুন্দৰ মেজিৰ দৃশ্য দেখিলে হয়তো আপোনালোকৰো বহুতেই ভাল লাগে নহয় জানো? মোৰো কিন্তু বহুতেই ভাল লাগে। দেখিছেনে কি সুন্দৰ দৃশ্য? প্ৰায় 50-100 ফুট ওখ হ'ব। দেখিছেনে কি সুন্দৰ? এই চাওকচোন কি সুন্দৰকৈ বনাইছে চাওক। এয়া কি সুন্দৰ গেট দিছে দেখিছেনে? এয়া এয়া বাহিৰ চোৱা। এইফালে আমাৰ দেখিছেনে এয়া চুঙা পিঠাত জুই দি থকা হৈছে। এয়া দেখিছেনে এয়া আমাৰ মায়ে পুৰি আছে চুঙা পিঠা। এয়া দেখিছেনে এয়া হৈছে আমাৰ বিহুৰ পৰম্পৰা মেইন চুঙা পিঠা। দেখিছেনে? এইফালে আকৌ বিহুৰ দিনা ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই ভেলাঘৰত জুই জ্বলালোঁ। এই ভেলাঘৰৰ জুয়ে যাতে সকলোৰে ৰোগ দুৰ্গতি নাশ হওক, সকলোৰে মংগল হওক তাৰেই কামনা কৰিলোঁ। সকলোৰে আহি থকা দিনবোৰ যাতে ভাল হয় তাৰেই কামনা কৰিলোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় অসম।